আমি ইয়াৰ আগলৈকে নাম্বাৰ 3 বিষয়ে আমি কৈছিলোঁ, কিন্তু আজি নাম্বাৰ 4 আপোনাৰ বেচিক নাম্বাৰ 4 নেকি, ইয়াৰ ওপৰত আপোনাৰ আলোচনা কৰিম। আপোনাৰ বেচিক নাম্বাৰ 4 হ'বলৈ হ'লে আপুনি 4 তাৰিখে বা 13 তাৰিখে বা 22 তাৰিখে বা 31 তাৰিখে জন্ম হ'ব লাগিব। আপুনি যদি 4 তাৰিখ বা 13 তাৰিখ 22 তাৰিখ বা 31 তাৰিখে জন্ম হৈছে, তেতিয়াহ'লে আপোনাৰ বেচিক নাম্বাৰ 4 হ'ব। এতিয়া 4 যাৰ বেচিক নাম্বাৰ, তেওঁলোকৰ ব্যক্তিত্ব কেনেধৰণৰ হ'ব? তেওঁলোকৰ ব্যক্তিত্ব হ'ব যে তেওঁলোকে যদি 4 আপোনাৰ বাৰ্থ চাৰ্টত বা আপোনাৰ যি ডেট অফ বাৰ্থ তাত যদি ছিংগল টাইম 4 আহিছে, বেচিক নাম্বাৰ 4 হোৱাৰ পিছতো যদি ছিংগল টাইম 4 হৈছে, তাৰো কিন্তু ৰিজাল্ট বেলেগ ধৰণৰ হয়, আৰু ডাবল 4 আহিলেও ৰিজাল্ট বেলেগ ধৰণৰ হয়। কিন্তু আজি আমি অকল ছিংগল 4 বা বেচিক নাম্বাৰ 4ৰ কথা ক'ম। যাৰ বেচিক নাম্বাৰ 4 হয়, তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকৰ অলপ ষ্ট্ৰাগল হয়, তেওঁলোকৰ লাইফত অলপ ষ্ট্ৰাগল হয়, সহজে যিকোনো বস্তু নাপায়। এটা প্লেনিং থাকে যে মই ইঞ্জিনিয়াৰ হ'ম বা মই টেকন'লজিৰ লগত জড়িত হ'ম, কিন্তু সময়ৰ লগে লগে তেওঁলোকৰ দশা ছিষ্টেমে তেওঁলোকক এটা বেলেগ প্লেটফৰ্মত লৈ যায়, বেলেগ এটা গ'ল তেওঁলোকৰ ছেট কৰি লয়। সৰুৰ পৰাই যাৰ বেচিক নাম্বাৰ 4, তেওঁলোকে পেৰেণ্টছে এই কথাটো জনা দৰকাৰ, সৰুৰ পৰাই সেই সন্তানটো বা জাতকক এটা গ'ল ছেট কৰিব দিয়াটো উচিত, যে মই জীৱনত এই কামটো কৰিম আৰু এই কামটোৰ লগত মই জড়িত হ'ম। তাৰ লগে লগে অন্য কিছুমান কামো কৰিব পাৰিব, কিন্তু গ'লটো ছেট কৰা খুবেই দৰকাৰ। কিন্তু কাৰণ নাম্বাৰ 4এ ৰাহুক ৰিপ্ৰেজেণ্ট কৰে, গতিকে ৰাহুৰ কেৰেক্টাৰটো নাম্বাৰ 4ত দেখা পোৱা যায়। যদি আপুনি সৰুৰ পৰাই আপোনাৰ সন্তানটো বা আপুনি নিজক গ'ল ছেট কৰি লয় এতিয়াও, তেতিয়াহ'লে আপুনি এটা প্ৰসিদ্ধি পোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা যায়। নাম্বাৰ 4 বেচিক নাম্বাৰ যাৰ 4 হয়, সেই জাতকসকলৰ হাইটৰ ক্ষেত্ৰত, তেওঁলোকৰ বডি ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত তেওঁলোকৰ সুঠাম দেহ বিভিন্ন সময়ত দেখা পোৱা যায়। 70%, 60-70% তেওঁলোকৰ সুঠাম দেহা আৰু খুব ওখ পাখ হোৱা দেখা পোৱা যায়, খুব আতিল শৰীৰ, খুব সুন্দৰ শৰীৰ হোৱা দেখা পোৱা যায়। তাৰোপৰি তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্ট ভাল হয়, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো তেওঁলোকৰ খুবেই ভাল হয়। তাৰোপৰি আন এটা কথা, তেওঁলোকে এটা গ'ল ছেট কৰি লয় যে আমি এই কামত ইনভলভ হওঁ। সময়ৰ লগে লগে তেওঁলোকৰ সলনি হয়, তেওঁলোকৰ লাইফৰ বিভিন্ন সময়ত তেওঁলোকৰ প্লেনিং চেঞ্জ হৈ যায়, কাৰণ নাম্বাৰ 4 যিহেতু ষ্ট্ৰাগল থাকে, গতিকে ষ্ট্ৰাগল থাকিলে বন্ধুৰ মহলৰ পৰাও তেওঁলোকৰ ইনফ্লুৱেঞ্চ দেখা পোৱা যায়, যে বন্ধু কেনেকুৱা হয়। যদি ভাল বন্ধু হয়, সমাজখনৰ মানুহৰ যিখিনি মানুহৰ লগত তেওঁলোকে জড়িত হৈ থাকে, তেওঁ জড়িত হৈ থাকে, বা যিখন ঘৰত তেওঁ ডাঙৰ হয়, এনভাইৰনমেণ্টটো ভাল হয়, তাৰ ওপৰতো ৰাহু বা নাম্বাৰ 4এ বিভিন্ন সময়ত তাৰ ৰিজাল্ট দিয়ে। গতিকে 4 হ'ল ইলিউজন, 4 হ'ল ৰাহুৰ নাম্বাৰ, ৰাহুক ৰিপ্ৰেজেণ্ট কৰে। ৰাহুৱে দিখাৱা বেছি ভাল পায়, ৰাহুৱে কয় যে মোক মানুহে চাওক, নেম ফেম ভাল পায়, মানুহে চিনি পোৱাটো তেওঁ ভাল পায়। গতিকে বেচিক 4 যাৰ হয়, তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকে নেম ফেম থকা কামৰ লগত ইনভলভ হৈ ভাল পায়। মিডিয়া হাউচ হওক বা অন্য যিকোনো টেকন'লজিৰ লগত জড়িত কাম হওক, ইঞ্জিনিয়াৰিং লাইনত হওক, য'ত সামাজিক কামৰ লগত তেওঁলোকৰ নেম ফেম জড়িত হৈ থাকে, তেনেকুৱা কামৰ লগত জড়িত হৈ ভাল পায়। নাম্বাৰ 4ৰ পঢ়া শুনাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকে খুব বেছি পঢ়া শুনাৰ প্ৰতি তেওঁলোকে বহুত যথেষ্ট কষ্ট কৰে, মেহনত কৰে আৰু ভাল হয়। কিন্তু কিবা কাৰণে যদি আপোনাৰ দশা ছিষ্টেমত 4ৰ নিগেটিভ ইম্পেক্ট আহিছে, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত হেল্থ ইছ্যু হোৱাৰো খুব প্ৰবল সম্ভাৱনা থাকে। হেল্থ ইছ্যু বুলি কোৱাৰ লগে লগে দেখা পোৱা যায় যে বিশেষকৈ পেইন, গাৰ যিকোনো শৰীৰৰ যিকোনো অংগ পতংগত তেওঁলোকৰ বিষ হোৱা দেখা পোৱা যায়, মেইনলি জইণ্ট পেইন দেখা পোৱা যায়, মাইগ্ৰেইন পেইন দেখা পোৱা যায়, বা ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ কনষ্টিপিউশ্যন হোৱাৰ দেখা পোৱা যায়। গতিকে 4ৰ ইম্পেক্টটো বেয়া ধৰণেও পৰে, কিন্তু 4 যদি ভাল হয়, তেতিয়াহ'লে ভাল বন্ধু, ভাল সমাজ এখনৰ লগত জড়িত হৈ যাৰ পৰা প্ৰসিদ্ধি পায়। গতিকে আপোনাৰ বেচিক নাম্বাৰ 4 হোৱাৰ পিছতো যদি আপোনাৰ জীৱনটো ভাল হৈছে, তেতিয়াহ'লে জানিব যে আপোনাৰ কাৰণে নাম্বাৰ 4 ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ জন্মসূচীটো ৰাহুৰ খুব এটা ভাল এটা দশা চলি আছে, বা ভাল এটা সুন্দৰ এটা স্থিতিত ৰাহু আছে। 4 নাম্বাৰ বেচিক 4 হ'লেই যে কাৰোবাৰ বেয়া হ'ব তেনেকুৱাও নহয়। বেচিক 4এ কিন্তু আপোনাক যেনেকেই নহওক আপোনাক উচ্চ এটা স্থানত লৈ যাবলৈ চেষ্টা কৰে।
কিন্তু যদি কিবা কাৰণে নিগেটিভ হৈ আছে তেতিয়াহ'লে আপোনাক ডাউনফলহে দিব, কাৰণ ষ্ট্ৰাগল নাম্বাৰ হয়, কাৰ্মিক নাম্বাৰ হয়। গতিকে 4ৰ লগত বৰ বিশেষ খেলা নকৰিব। সৰুৰ পৰা এটা গ'ল ছেট কৰি ল'ব যে মই এইখিনি কামহে কৰিম আৰু চেঞ্জ কৰি নাথাকিব। একে জেগাতে নাম্বাৰ 4 সকলে একে জেগাতে বহু সময় বহি থাকিব নোৱাৰে, তেওঁলোকে বাৰে বাৰে সঘনাই ঠাইখিনি সলনি কৰে। একে জেগাতে বহু সময় বহি তেওঁলোকে পঢ়া শুনাও কৰিব নোৱাৰে। গতিকে ঘৰৰ যিসকল মানুহে এই কথাটো বা এই কথাখিনি শুনি আছে বা জানি আছে, তেওঁলোকে অন্তত এই কথাটো ধ্যান ৰাখিব যে তেওঁলোকক গালি গালাজ নাপাৰিব। খুব দয়ালু হয়, নাম্বাৰ 4 সকল খুব দয়ালু হয়, আনৰ ভাল কাম কৰি ভাল পায়, ডিপ্ল'মেচি মেইনটেইন কৰে, লোকৰ বিষয়ে বৰ বিশেষ মানে মানুহত নোসোমায়, তেওঁলোকে আনৰ সমালোচনা কৰি বেয়া পায়। কিন্তু যদি কিবা কাৰণে নাম্বাৰ 4 বেচিক নাম্বাৰ হোৱা স্বত্তেও ক'ৰবাত যদি বেয়া চলি আছে তেতিয়াহ'লে তেওঁলোকে কিন্তু সমাজৰ পৰচৰ্চাতহে লাগি পৰে। নাম্বাৰ 4 যিহেতু ডিপ্ল'মেচি মেইনটেইন কৰে, তেওঁলোকে ভিতৰি বিভিন্ন সময়ত বিভিন্ন চিন্তা কৰি থাকে, গ'ল ছেট কৰি থাকে। যদি ভাল গাইডেঞ্চ পায় নাম্বাৰ 4এ কিন্তু ভাল এটা লাইনত গুচি যায়। নাম্বাৰ 4 বেচিক নাম্বাৰ 4 যাৰ হয় তেওঁলোকে ডগ ফিডিং কৰাব, তাৰোপৰি তেওঁলোকে কুকুৰৰ লগত ঘৰত অন্তত কুকুৰ এটা ৰাখক, অলপমান উলিয়াই লৈ যাওক, কাউৰী, কুকুৰ, মেকুৰী, জীৱ জন্তুক তেওঁলোকে ফিডিং কৰাৰ অভ্যাস কৰক। নাম্বাৰ 4 যি হয় তেওঁলোকে বেচিক নাম্বাৰ যি সকলৰ হয় তেওঁলোকে অন্তত টেকন'লজিৰ লগত টেকন'লজি ৰিলেটেড কামৰ লগত যদি ইনভলভ হয় তেওঁলোকৰ ছাকচেছ বহু বেছি দেখা পোৱা যায়। মাক দেউতাকে বেচিক নাম্বাৰ 4 যাৰ আছে তেওঁলোকৰ মাক দেউতাকে সেই সন্তানটোক বা সেই জাতকসকলক ফ'ৰ্চ নকৰিব যে তুমি এইটো কাম কৰা, তেওঁলোকক মটিভেট কৰাব যে তুমি এই কামটোৰ লগত জড়িত হৈ যোৱা, তুমি এই কামটো যদি ভাল পোৱা এই কামটোৰ লগত জড়িত হৈ যোৱা। দেখিব আপোনালোকে সেই সন্তানটি বা সেই জাতকজনৰ জীৱনত এটা সুস্থিৰতা পাব। বন্ধুৰ পৰা উপদেশ লোৱাতকৈ বা লগৰ সমনীয়াৰ পৰা বা বেলেগ মানুহৰ পৰা উপদেশ লোৱাতকৈ যদি আপোনালোকে বেচিক নাম্বাৰ 4ৰ জাতকসকলক বুজি পায় তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত দেখা পায় যে তেওঁলোকে এটা উচ্চ আসন, নেম, প্ৰেম, খ্যাতিৰ লগত জড়িত হৈ পৰে। গতিকে বন্ধুসকল, এই ভিডিঅ'টো যদি এই কথাখিনি আপোনালোকৰ লগত ৰিলেট কৰিব পাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে লগৰ সমনীয়া বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ কেনেধৰণৰ কথা বা ভিডিঅ' আপোনালোকে চাব বিচাৰে এই বিষয়ে কমেণ্ট বক্সত জনাব। লগতে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক দিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল।